নগা দুষ্কৃতিকাৰীৰ কবলৰ পৰা অসমৰ ভূমি বনজ সম্পদ আৰু খিলঞ্জীয়া জনগণৰ জীৱন সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ আজি সৰুপথাৰ নগৰৰ মাছমজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী নগা দুৰ্বৃত্তৰ মন গলে বন্দুক লৈ আহিব মন গলে গাঁও জ্বলাই দিব মন গলে গছ পুলি কাটিব কিন্তু অসম চৰকাৰে কেতিয়া এই সকলৰ ওপৰত বিহিত ব্যৱস্থা ল'ব তাক লৈ ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ অসম চৰকাৰলৈ প্ৰশ্ন দুষ্কৃতিকাৰী কবলৰ পৰা অসমৰ ভূমি বনজ সম্পদ আৰু জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াত ব্যৰ্থতাৰ প্ৰতিবাদত আমি আজি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু মূল কথাটো হ'ল একে মাহতে নগা দুৰ্বৃত্তই ৩টাকৈ দুষ্কাৰ্য সংঘটিত কৰাৰ পিছতো অসম চৰকাৰখনে এতিয়ালৈকে পিছ হুকি থকাৰ কাৰণটো কি চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ সেইদিনাখন MV পঞ্চায়তৰ অন্তৰ্গত এখন গাঁৱত 93 ঘৰ মানুহৰ নগা দুৰ্বৃত্ত আহি অগ্নিসংযোগ কৰাৰ পিছতো আজি পৰ্যন্ত কিয় নগা দুষ্কৃতিকাৰীৰ ওপৰত তেখেতলোকে কোনো ধৰণৰ আচলতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে সেই কথাটো কিন্তু ৰাইজে প্ৰশ্ন কৰাটো উচিত বা ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে তাৰ লগে লগে চুঙাজানৰ দুৰ্গাপুৰ গাঁৱৰ এজন আচলতে অসমীয়া ব্যৱসায়িক তেখেতলোকে টকা দাবী কৰি তেখেতক যি অপহৰণৰ প্ৰচেষ্টা চলাইছিল তাৰ পিছতো কিন্তু অসম চৰকাৰখনৰ কোনো ধৰণৰ আমি তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল সেইদিনা উচ্ছেদৰ পিছত ৰেংমা সংৰক্ষিত বনাঞ্চলত যি অসম চৰকাৰে বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি গছপুলিসমূহ ৰোপণ কৰিছিল এই গছপুলিসমূহ আচলতে নগা দুষ্কৃতিকাৰী আহি কাটি তহিলং কৰি দিয়া আমাৰ পৰিলক্ষিত হ'ল আমাৰ প্ৰশ্নটো হ'ল যে কিমান নগা দুৰ্বৃত্তৰ আৰু কিমান পৰ্যায়ত তেখেতলোকে দুষ্কাৰ্য সংঘটিত কৰিলে অসম চৰকাৰ তথা অসমৰ প্ৰশাসনে হাৰ পাব সেই কথাটো কিন্তু লক্ষণীয় বিষয় তাৰ লগে লগে কেন্দ্ৰত NDA চৰকাৰ নাগালেণ্ডত NDA চৰকাৰ আৰু অসমত NDA চৰকাৰ থকাৰ পিছতো এতিয়াই যদি অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমা সমস্যাটো সমাধান নকৰে এই আচলতে সমস্যাটো কেতিয়া সমাধান হ'ব সেই কথাটো কিন্তু সকলোৱে প্ৰশ্ন কৰা উচিত আৰু আমি ছাত্ৰ সন্থাই প্ৰশ্ন কৰিব বিচাৰোঁ যে অসমৰ যিগৰাকী প্ৰতাপী মুখ্যমন্ত্ৰী তেখেত নেডাৰ আহ্বায়ক হৈ থকাৰ পিছতো কিয় আচলতে নগাৰ দপদপনিলে তেখেতে ভয় কৰে বা নগা দুৰ্বৃত্তৰ ওপৰত কিয় আচলতে তেখেতলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ তেখেতলোকে ভয় কৰে বা পিছ হুকি আহে সেই কথাটো কিন্তু আমি ছাত্ৰ সন্থাই তেখেতলোকক প্ৰশ্ন কৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আৰু যেতিয়ালৈকে নগা দুষ্কৃতিকাৰীৰ উপদ্ৰৱ বা অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান নহ'ব তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ কাৰ্যসূচী অব্যাহত থাকিব অসম নাগালেণ্ড সীমান্তত খিলঞ্জীয়া ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে অতি শীঘ্ৰে বনাঞ্চলসমূহত ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ ওচৰত তেওঁলোকে দাবী জনায় আসলে অসম নাগালেণ্ডৰ সীমা সমস্যা আচলতে এইটো নতুন নহয় আমি বিগত সময়তো ছাত্ৰ সন্থাই কৈ আহিছিলোঁ যে এই সীমা সমস্যা স্থায়ী সমাধান লাগে তাত বসবাস কৰা আচলতে খিলঞ্জীয়া ৰাইজ আচলতে তেওঁলোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষা সুনিশ্চিত কৰিব লাগে এই ক্ষেত্ৰত আচলতে অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিভিন্ন সময়ত আচলতে নগা দুষ্কৃতিকাৰী আচলতে নগা দুৰ্বৃত্ত আহি অসমৰ খিলঞ্জীয়া ৰাইজক ভয় ভাবুকি প্ৰদান কৰিব নগা প্ৰশাসনে আহি ভয় ভাবুকি প্ৰদান কৰিব তাৰ পৰিপ্ৰেক্ষিতত আচলতে অসম চৰকাৰ অসম প্ৰশাসনে আচলতে বিভাগটো আচলতে চকুমুটা কুলি ভাও ধৰি থাকিব তাতে এনে ক্ষেত্ৰত কেতিয়াও হ'বলৈ দিয়া নহ'ব আচলতে কেইদিনমানৰ আগত আচলতে যিকেইটা স্থান আচলতে উচ্ছেদ হৈছিলে উচ্ছেদৰ পাছত সেই স্থানসমূহত আচলতে ৰেংমা সংৰক্ষিত বনাঞ্চল আচলতে স্বয়ং মুখ্যমন্ত্ৰীজনে নিজেই আচলতে সেই বনজ সম্পদ আচলতে গঢ়ি তোলাৰ ক্ষেত্ৰত আচলতে ৰেংমা বনাঞ্চলখন পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি পদক্ষেপ গ্ৰহণ কৰিছিলে গছপুলি ৰোপণ কৰিছিলে তেওঁ স্বয়ং মুখ্যমন্ত্ৰীজনে কোৱাৰ পাছতো আচলতে তেওঁ ইয়াত আহি উপস্থিত নহয় নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীজনে উপস্থিত হৈছিলে বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰিলে তাৰ পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ আচলতে ব্যৱস্থা অসম চৰকাৰ বা অসম প্ৰশাসনে ল'বলৈ সক্ষম নহ'ল আচলতে বিভিন্ন সময়ত আচলতে তাৰ আচলতে যিটো নিউট্ৰেল ফ'ৰ্চ বাহিনী আছে CRPF বাহিনীটো তেওঁলোকৰ আচলতে ৰহস্যজনক ভূমিকা আচলতে আমি ইতিমধ্যে কৈ আহিছিলোঁ কিন্তু এই কথা কিন্তু জল পটপটকৈ আচলতে সাধাৰণ ৰাইজৰ মাজত আচলতে ওলাই পৰিছে আৰু বিভিন্ন সাধাৰণ ৰাইজৰ প্ৰশ্ন হৈছে যে তাত থকা খিলঞ্জীয়া ৰাইজৰ যে ভূমি অক্ষত থাকিব নে নাথাকে তাত থকা খিলঞ্জীয়া ৰাইজৰ আচলতে তেওঁলোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষা হ'ব নহয় কিন্তু তেওঁলোকৰ আচলতে ভয় বিভিন্ন ধৰণৰ আচলতে ভয় আৰু বা প্ৰত্যাহ্বান আহিবলৈ ধৰিছে এনে কাৰ্যমতে আমি কেতিয়াও ছাত্ৰ সন্থাই আচলতে হ'বলৈ নিদিওঁ আৰু অসম চৰকাৰ আচলতে গৰিহণা দিছোঁ যি তেওঁলোকে যে অনতিপলমে এই ক্ষেত্ৰত যে ব্যৱস্থা গ্ৰহণ কৰক আৰু তাত যি ৰেংমা সংৰক্ষিত বনাঞ্চল আছে এই পুনৰ বনানীকৰণৰ ক্ষেত্ৰত তেওঁলোকে যি পদক্ষেপ এই পদক্ষেপ আচলতে এটা সুনিশ্চিত কৰিবলৈ আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ